নমস্কাৰ বন্ধুসকল, আজি এটা বেলেগ ধৰণৰ কথা আলোচনা কৰিম বুলি ভাবিছোঁ। সেইটো হৈছে ভয়। মই যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ, দিয়াৰ পিছত যি 3 মাহ আজৰি পাইছিলোঁ, তেতিয়াই মই এটা আধ্যাত্মিক প্ৰদৰ্শনী হৈছিল। এসপ্তাহৰ কোৰ্চ এটা আছিল, তাত গৈছিলোঁ আৰু তাত 5টা বিকাৰৰ বিষয়ে আমাক কৈছিল। আমি সকলোৱে জানো কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ। আৰু তাতে শিকাইছিল যে 6 নম্বৰ বিকাৰ হ'ল আমাৰ ভয়। মই আধ্যাত্মিক কথাবিলাকৰ বিষয়ে বৰ বেছি নকওঁ বা এইবিলাক মই বৰ বেছি গুৰুত্ব দিবলগীয়া হোৱা নাই এতিয়াও। কিন্তু এই যে ভয় 6 নম্বৰ বিকাৰ বুলি কৈছিল, এই কথাটোৰ অৱশ্যে এতিয়া মোৰ বহু বছৰৰ পিছত অনুভৱ হৈছে সঁচাকৈয়ে যে ভয় 6 নম্বৰ বিকাৰ হয়। ভয়াতুৰ মানুহবিলাকে কোনো কামতে সফলতা লাভ কৰিব নোৱাৰে। কিবা এটা নতুন কাম কৰিব ওলালেও আমি সদায় প্ৰথমে নিগেটিভ কথাখিনি চিন্তা কৰোঁ। আমাৰ মনত এটা ভয় হয়, পাৰিম জানো, হ'ব জানো, মোৰ দ্বাৰা হ'ব জানো। এনেকুৱা ধৰণৰ চিন্তাধাৰাই আচলতে আমাক কোনো কামতে উৎসাহী নকৰে বা কোনো কামতে আমি সফলতা অৰ্জন কৰিব নোৱাৰোঁ। সেইকাৰণে আমি ভয়ক জয় কৰিব লাগিব। আমি সাহসী হ'ব লাগিব। যিকোনো কাম বা যিকোনো যেতিয়া আমি আঁচনি বনাওঁ বা নিজৰ জীৱনৰ বিষয়ে যেতিয়া আমি কিবা সিদ্ধান্ত লওঁ, তেতিয়া আমি নিৰ্ভয়ে আৰু নিশ্চিন্ত হৈ পেলাই আচলতে আগবঢ়াটো উচিত। কেৱল আমি যিটো কাম কৰিম, সেই কামটোৰ প্ৰতি আমাৰ থাকিব লাগিব অগাধ বিশ্বাস আৰু তাৰ কিছু ইনফৰমেশ্যন। আৰু যিটো আমি সত্যত থাকিব পাৰোঁ, যাতে আনৰ ক্ষতি নহয়, তেনেকুৱা ধৰণৰ যদি আমি কিবা কাম কৰিবলৈ লওঁ, তাত আৰু কোনো ভয়ৰ কোনো কথাই আহিব নোৱাৰে। আমি কেতিয়াও ভয় খাব নালাগে বা আনে কি ক'ব বা আনে কিবা সমালোচনা কৰিব নেকি, এনেকুৱা ধৰণৰ কথাবিলাক আমাৰ মনলৈ অনাটো অনুচিত। এই ভয়েই আচলতে আমাক বিপদত পেলায় আৰু বিভিন্ন ধৰণৰ বিফলতাৰ মূল কাৰণ কিন্তু আমাৰ এই ভয় বা সন্দেহ। গতিকে মোক প্ৰায় আমি তেতিয়া হয়তো 16 বছৰমান বয়স আছিলে, তেতিয়াই আমি যিটো কথা কৈছিল, সেই কথাটো মোৰ এতিয়াও মনত আছে। কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ আৰু তাৰ পিছৰ 6 নম্বৰ বিকাৰটোৱে হৈছে ভয়। সেই কথাটোৱে মোৰ মনত সঁচাকৈয়ে বৰ দকৈ সাজ পেলাইছিলে। আৰু এতিয়া জীৱনৰ প্ৰায় 40 বছৰ পাৰ হোৱাৰ পিছতো মই সেইটোৱে অনুভৱ কৰিছোঁ। সঁচাকৈয়ে যদি আমি ভয় কৰিলোঁহেঁতেন, মোৰ জীৱনত লোৱা কেইবাটাও সিদ্ধান্ত আচলতে মই কোনো ধৰণৰ চিন্তা নকৰাকৈ, কোনো ধৰণৰ ভয় নকৰাকৈয়ে লৈছিলোঁ, আৰু যিবোৰ পিছত আচলতে সেইটো শুদ্ধ বুলি প্ৰমাণিত হৈছিল। আৰু বিভিন্ন মানুহেই আচলতে আপোনাক ভয় খুৱাবলৈ আপ্ৰাণ যত্ন কৰে। কিছুমানে জানেই হওক, কিছুমানে নাজানেই হওক, আপোনাক আচলতে খোজ কাঢ়াৰ আগতেই আপোনাক বিভিন্ন ধৰণৰ ভয়ৰ দ্বাৰাই আপোনাক সেই পথটোৰ গতি ৰুদ্ধ কৰিবলৈ যত্ন কৰিব। গতিকে আমি নিৰ্ভয়ে নিশ্চিন্তভাৱে আৰু এটা সুপৰিকল্পনাৰে জীৱনৰ পথত আগবঢ়াটো উচিত, যাৰ দ্বাৰা আমি সফলতা নিশ্চয়কৈ পাম। গতিকে ভয় কেতিয়াও নকৰিব, সন্দেহ কেতিয়াও নকৰিব, কাৰো প্ৰতি বিশেষ আনুগত্য প্ৰকাশ কৰাৰো কোনো প্ৰয়োজন নাই। নিজৰ মতে আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি কেৱল এটা কথা মনত ৰাখিব লাগিব যে আমাৰ কাৰ্যৰ দ্বাৰা যাতে আনৰ কেতিয়াও ক্ষতি নহয়, আন যাতে কেতিয়াও বিপদত পৰিব নালাগে, তেনেকুৱা ধৰণৰ কাম কৰিবলৈ আমি কেতিয়াও ভয় কৰাটো অনুচিত। আমি নিৰ্ভয়ে নিশ্চিন্তভাৱে আৰু খুব শক্তিশালীভাৱে নিজৰ কামবোৰ আগবঢ়াই লৈ যোৱাটো উচিত বুলি মই ভাবোঁ। আৰু সেইটো আমি হ'ব লাগে এক শক্তিশালী। গতিকে আমি ভয় কেতিয়াও কৰিব নালাগে। ভয়টো অকল যে আমি নিজৰ ক্ষেত্ৰতে হয় এইটো নহয়, যে আনে কেতিয়াবা আমাক ভয় খুৱাবও পাৰে। গতিকে তাত বৰ বেছি আমি গুৰুত্ব দিয়াটো অনুচিত। গতিকে আনে কি ক'ব, সেই কথাটো আমি ভয় নকৰাকৈ যদি জীৱনত আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে আমি সফল হ'ব পাৰিম আৰু কৃতকাৰ্য নিশ্চয় হ'ব। ধন্যবাদ।